হেল্ল' মইনা কলিজা, আপোনালোকৰ বিহু লাগিছেনে? আমাৰ কিন্তু ভোগালী বিহু ধুনীয়াকৈ লাগি গ'ল। মানে এয়া ৰাতিপুৱাই এগালমান কাপোৰ কানি ধুলোঁ, তাৰপিছতে ধুনীয়াকৈ ভাত সাজ খাই মায়ে ধুনীয়াকৈ বাচন বৰ্তনকেইটা ধুলে আৰু মই পাকঘৰটো চাফ চিকুণ কৰিলোঁ। গুণোৎসৱৰ ডিউটিৰ পাছৰ কাৰণে এটা দিন মই অকণমান ছুটি লৈ ঘৰত থাকিলোঁ। গাটো অকণমান ভাল নাছিল। এয়া দেখিছেনে, দেউতাই চব্জি বজাৰ কৰি আনিলে, তাকে মই ধুনীয়াকৈ ঠাণ্ঠিপ লগাই ৰিল কেইটামান বনাব দিলোঁ। গাইছ, মা বিহু বজাৰ কৰিবলৈ যায়। মোৰ বোলে কি আনিব সুধিছোঁ হা, কি আনিব আপুনি কওক? হ'ব আজি মানে প্ৰমাণ সহ দিম হা কি আনে। আৰু এয়া মাক পঠিয়াই আৰাধ্যাক দেউতাকে ফুৰাবলৈ ল'লে। মই ৰিলকেইটা বনাই ল'লোঁ, তাৰপিছত শাহু মা পাই গ'লেই। তাৰপিছত এয়া আৰাধ্যা দেখিছেনে দৌৰি দৌৰি গৈছে। মই দেখিছোঁ মায়েচোন বন বগৰী আনিছে। যোৱাবাৰ মায়ে নানিলে কাৰণে মই কান্দি পেলাইছিলোঁ, সেইকাৰণে এবাৰ লৈ আহিছে। আৰু ইয়াত ধুনীয়াকৈ দুইজনী নাতিনীসকলে কাপোৰ দুযোৰ লৈ আহিছে, লাইটো জ্বলে। আৰু মোলৈ কি আনিছে ৰ'ব, এয়া হৈছে মোলৈ গৰম কাপোৰ লৈ আহিছে। আচলতে মই মাক কৈছিলোঁ যে মোলৈ গৰম কাপোৰ এটা লৈ আহিলে হ'ব। বেচেৰী মাজনীয়ে একোৱে লোৱা নাই। দিব লাগিব বাৰু, কি দিওঁ আপোনালোকক দেখুৱাম। আৰু মানুহজনটো থাকিলেই। তাৰপিছতে এয়া ধুনীয়াকৈ মায়ে আনা বন বগৰী খাই খাই চাহ বনালোঁ। আৰু এয়া আৰাধ্যাই মই খেলিলোঁ। এই যে বৰঘৰৰ মেকুৰী সৰু ঘৰলৈ যায়, আগতে আপোনালোকক মা দেউতাহঁতে কৰিছিল নে? আগতে আমাক পাপাই কৰিছিল, আৰু এতিয়া মই গোসানীকো কৰোঁ আৰু আইতাকেও গোসানী কৰে। বৰ বেছি ভাল লাগে। আৰু ইয়াত বায়ে বিহুৰ উপহাৰ মোকতো দিলেই।